ইমান ধুনীয়া মাছ জালত লাগছি দেখছি না। লোকেল বস্তুবোৰ সদায় প্ৰিয়, যিকোনো বস্তুৱেই নহওক কিয় লোকেল বস্তুবোৰ খাই বহুত বেছি ভাল লাগে। বজাৰৰ পৰা কিনি অনা বস্তুৱে আমাৰ লোকেল বস্তুবোৰক কেতিয়াও পাত্তা নাপায়। মাছখিনি বাছি ধুই ল'লোঁ, নিমখ হালধি সানি ল'লোঁ আৰু পাকঘৰত যাওঁ বলক কি ৰান্ধিম আজি মই বনাম জিকাৰ লগত মাছ। আৰু এটা কথা নহয়, আপোনালোকে মোৰ চেনেলটো যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মাছখিনি ভাজি ল'লোঁ আৰু সেইখিনি তেলতে আকৌ পিঁয়াজ বহাই দিলোঁ, তাৰপিছত আদা নহৰুৰ পেষ্টখিনি বহাই দিলোঁ, তাৰপিছত ঘৰত যিমান যি মছলা আছিল গোটাইখিনি ঢালি দিলোঁ। সেইখিনি অলপমান ভাজি লৈ কিনে জিকা আলুখিনি বহাই দিলোঁ। জিকাৰ লগত আৰু এটা আলু দিছোঁ, অলপ মিঠা লাগে। ঘৰৰে জিকা হয়, বহুত বেছি টেষ্টি লাগে মাছৰ লগত জিকা খাই। দালিও পাত্তা নাপায় এনেদৰে জিকাৰ লগত আলু মাছে খালে। আপোনালোকে এবাৰ খাই চাবচোন, নিশ্চয় খায়ে থাকে সকলোৱে। তথাপিও মই মোৰ ষ্টাইলত কেনেকৈ বনাইছোঁ মই আপোনালোকক দেখাই দিছোঁ। এইখিনি অলপমান ভাজি লৈ পানী দিলোঁ, তাৰপিছত উতল অহাৰ পিছত মাছখিনি বহাই দিলোঁ আৰু হৈয়ে গ'ল মোৰ আঞ্জা। তাৰপিছত আকৌ পিঁয়াজ আৰু জলকীয়া বহাই দিলোঁ সৰু মাছখিনি আদাত দিম বুলি। তাৰপিছত আদাখিনিও ঢালি দিলোঁ, তাৰপিছত অলপমান ভাজি উঠি কিনে মই পানী বহাই দিলোঁ। পানীখিনি উতল অহাৰ পিছত মোৰ হৈয়ে গ'ল আঞ্জা। তাৰপিছত মই থালিখন সজাই ল'লোঁ।